ওয়াও, কি ধুনীয়া খেতি হৈছে বেঙেনাৰ। তো দাদাই কৰিছে, মোৰ ডাঙৰ দাদাই। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে বেঙেনা খেতি কৰি ভাল পায় তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আলোচনা কৰিম বৰ বেঙেনা খেতি লৈ। ঠাণ্ডাৰ সময় আহিছে এতিয়া, কিন্তু বৰ বেঙেনা গছৰ যিবিলাক বেঙেনা লাগিব একদম পুৰা শকত হ'ব, দীঘল দীঘল হ'ব, 1 ফুটকৈ দীঘল। আৰু এটা এটা বেঙেনাৰ ওজন প্ৰায় 350 গ্ৰাম 400 গ্ৰাম হৈ যাব। কিন্তু কথা হ'ল, এটা এটা বেঙেনাৰ ওজন 350 গ্ৰাম 400 গ্ৰাম হৈ যাব, সেইটো গ'লেতো নহ'ব। আমি খেতিত যতনহে কৰিব লাগিব, সময়ৰ খাদ্য সময়ত যোগান ধৰিব লাগিব। তো এই খেতি কেনেকৈ কৰিব, কি কি সাৰ লাগিব, ভিটামিন লাগিব নে নাই, পোকে যেতিয়া পাতবিলাক খাই থাকিব তেতিয়া আমি কি ব্যৱস্থা হাতত ল'ব লাগিব, পুলিবিলাক আমি কেনেকৈ প্ৰস্তুত কৰিব লাগিব। তো সম্পূৰ্ণ কথাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায়ে থাকে। তো দেৰি নকৰি মই প্ৰথমতে আপোনালোকক পুলি কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইটো দেখুৱাম। কিন্তু পুলি প্ৰস্তুত কৰাৰ সময়তে আপোনালোকে কি কৰিব লাগিব, যিখিনি মাটিত আমি এই বৰ বেঙেনা খেতি কৰিম সেই খেতিত ইয়াত অলৰেডি 3 কঠা মাটি খেতি কৰা হৈছে। 1 গাড়ী গোবৰ সাৰ সিঁচা হৈছে, 35 পৰা 40 কিলোমান চুপাৰ দিয়া হৈছিল, 15 কিলো পটাছ, 15 কিলো ইউৰিয়া, 15 কিলো DAP দিয়া হৈছিল। এনেই মাটি ৰখাল, ঘৰৰ ওচৰৰ মাটি, এনেই সাৰুৱা মাটি, পলসুৱা মাটি। আপোনালোকে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে যেতিয়া মাটি নিৰ্বাচন কৰি ল'ব, হাল মাৰিব, সেই মুহূৰ্ততে আপোনালোকে পুলি প্ৰস্তুত কৰিব। তো পুলিবিলাক এনেকুৱা ধৰণৰ আপোনালোকে পেলাব। চাওক, আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলৰ পুলি পেলোৱাৰ ধৰণ। এনেকৈ পুলিবিলাক প্ৰস্তুত কৰি পুলিৰ বয়স অলৰেডি 25 পৰা 27, ঊৰ্ধত 30 দিন বা 1 মাহ হোৱাৰ লগে লগে আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 2 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত, চেম। বুজি পালে? এতিয়া আমি কি কৰিম, বেঙেনাৰ পুলিবিলাক যে লগালোঁ, পোকে যে খাব, কি কৰিব লাগিব, পোকৰ ঔষধটো নিশ্চয় দিব লাগিব। গছবিলাকৰ লগোৱাৰ পৰা 1 মাহৰ সময়লৈকে দাহাত, ডাষ্টাৰ, লব্ৰিঅ, তাৰপিছত আৰু এটা ঔষধ হ'ল জিঞ্জাৰ। এইকেইটা ঔষধ আপোনালোকে ব্যৱহাৰ কৰক। উৰণীয়া পোকৰ কাৰণে ইকা, ৰিলিক এইবিলাক দিব। এটা কথা হ'ল কি, পাতবিলাক যাতে হালধীয়া নহয়, কোচ নাখায়। গছৰ বয়স 1 মাহ হৈ গ'ল, তোতে এটা ফুল আহিব, খেতিৰ বয়স প্ৰায় 1.5 মাহ হৈ গ'ল, ফুল আহিছে যথেষ্ট পৰিমাণে। এইটো সময়তে আপোনালোকে কোন ধৰণৰ ঔষধ খেতিত স্প্ৰে কৰিব। তো উন্নত ধৰণৰ ঔষধ নিদিলে বেঙেনা খেতিৰ পোকবিলাক আঁতৰাব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে দিব লাগিব গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, চিনজেণ্টা কোম্পানীৰ চেমডিছ, ধৰ্মাছ কোম্পানীৰ দাহাত। এইবিলাক হ'ল বেঙেনা খেতিৰ ঔষধ। লগতে যেতিয়া আমাৰ গৰম সময় আহিব, বৰ্ষাকাল, সেই সময়তো কিন্তু আমি বেঙেনা খেতি কৰোঁ। বেঙেনা আজিকালি গোটেই বছৰতে আমি কৰা দেখা পাওঁ। কিন্তু কথা হ'ল, সেই সময়ত যেতিয়া আমি বেঙেনা খেতি কৰিম তেতিয়া আমাৰ কিন্তু গ্ৰেচিয়াও দিব লাগিব, চেমডিছো দিব লাগিব, নাগাঘাট, দাদাঘাট, মাজে মাজে পকেটো স্প্ৰে কৰিব লাগিব। বুজি পালে? তো আপোনালোকে এতিয়াও যদি বেঙেনা গছবিলাক পুলিবিলাক প্ৰস্তুত কৰিছে, লগোৱা নাই, আপোনালোকে লগাই দিয়ক। বৰ্তমান সময়ত লগাব পাৰিলে লাহে লাহে আমি কি কৰিম, বৰ্ষা কাললৈ গুচি যাব পাৰিম। ঠাণ্ডাৰ সময়ত বেঙেনা খেতি আমি কৰোঁ ঠিকে, কিন্তু বেঙেনাবিলাক
পোকে আক্ৰমণ কম কৰে, কিন্তু যেতিয়া বৰ্ষাকাল আহি যাব, বৰষুণৰ সময় আহিব, পূৰা গৰম আহি যায়, সেই সময়ত কিন্তু যিমান গৰমৰ উৎপাত বাঢ়ে সিমান পোকৰো উৎপাত বাঢ়ি যায়। সেইকাৰণে মই আপোনালোকক কৈছোঁ বেঙেনা খেতি কৰিব ঠিকেই। মই যিকেইটা খাদ্যৰ কথা কৈছোঁ সেই খাদ্যকেইটা অকণমান ভালদৰে দিব। দানাবিলাক কি হ'ব, ত্ৰিশুল প্লাছ দিব, 95 দিব ষ্টেবিলাইজাৰ, আৰু গ্ৰিফিন, তাৰ লগতে বায়'গল্ড, বায়'চমক, কালা যাদু, এইবিলাক দানা দিব। কিন্তু কথা হ'ল কি, এটা মই আপোনালোকক কৈছোঁ, আপোনালোকে বেয়া নাপাব, কিন্তু আমাৰ আপাৰৰ মানুহখিনি, দাদা বাইদেউসকলে কিন্তু দানাটো, খেতিৰ কাৰণে যিটো দানা আমি খেতিত দিওঁ, এইবিলাক দানা এতিয়াও চিনি নাপায়। মই বহুতৰ কাৰণে পঠিয়াইছোঁ, এইবিলাক দানা আপোনালোকে চিনি পাব লাগিব। কিয়, আপোনালোকে খেতি কৰিব লাগিব নহয়, আপোনালোকে এই দানাবিলাক খেতিত দিব পৰা হ'ব লাগিব। মই বহুতৰ কাৰণে দিছোঁ। দানা কাক কয়, যিটো খেতিত 1 কুইণ্টেল মাল উঠিব বা ফলন ধৰিব 1 কুইণ্টেল, সেইটো খেতিত আপোনালোকে এই যিবিলাক দানাৰ কথা ক'লোঁ, ত্ৰিশুল প্লাছ, গ্ৰিফিন, গ্ৰ' মেজিক, IPL 95 ষ্টেবিলাইজাৰ, এইবিলাক দানা হয়। এইবিলাক যদি আপোনালোকে 1 কুইণ্টেল মাল উঠিব, সেইটো খেতিত দিয়াৰ লগে লগে অট'মেটিকেলি 2 পৰা 2.5 কুইণ্টেল আহি যাব। বুজি পালে? তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এটা কথা কৈছোঁ, দাদা বাইদেউসকল, আপোনালোকে সকলোৱে ঘৰত চব্জি কৰি ভাল পায়। যদি আপোনালোকৰ এনেকুৱা হাইব্ৰিড পটলৰ শিপা লাগে, আপোনালোকৰ বেঙেনাৰ গুটি লাগে, জিকাৰ গুটি, ভোলৰ গুটি, মূলা, গাজৰ, ওলকবি, ফুলকবি, বন্ধাকবি, এইবিলাক ধৰণৰ গুটি যদি আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোকে 7002163162, আকৌ কৈছোঁ 7002163162, এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। বহুতো ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ দিছোঁ, মোৰ চেনেলত গৈ ভিডিঅ'বিলাক চালে আপোনালোকে জানিব পাৰিব। সময় কিন্তু হাইব্ৰিড জাতৰ পটলৰ খেতি কৰাৰ, আপোনালোকে এতিয়া পটলৰ শিপাও পাব মোৰ তাত হাইব্ৰিড জাতৰ। তো এইটো খেতিত যে বেঙেনা কৰা হৈছে, কোনটো জাতৰ বেঙেনা মইতো কোৱাই নাই। এইটো হ'ল বৰ বেঙেনা, এইটো বৰ বেঙেনা কৈছোঁ। আপোনালোকে এনেকুৱা ধৰণে কৰিব, যতনকৈ কৰিব। 1 বিঘা মাটিৰ খেতিৰ পইচা আপোনালোকে আধা বিঘাত কৰোঁতে আপোনালোকে সেই টকাখিনি পাই যাব। কিন্তু কথা হ'ল 5 বিঘা কৰিছে, কাম নাই, খেতি 1 বিঘাই কৰক না, কিন্তু যতন কৰিব লাগিব ভালদৰে। মাজে মাজে পানী দিব লাগিব, জলসিঞ্চনৰ ব্যৱস্থা ৰাখিব লাগিব। বেঙেনা যিদিনা উঠাব সেইদিনা অকণমান ৰাসায়নিক সাৰ দিব, দানা চানা দি দিব। চাব আপোনালোকৰ খেতি যথেষ্ট ফলন পাব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকেও খেতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।